মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া দেৱ মিছলীয়া হয় আপোনালোকে ঠিকই শুনিছে মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া দেৱ মিছলীয়া আসলে মই এই কথাটো কিয় কৈছো আৰু কেলৈ কৈছো আপোনালোকে ভিডিঅটো যদি প্ৰথমবাৰ শেষলৈকে যদি চাই থাকে তেতিয়া গোটেই কথাখিনি গম পাব মই মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া দেৱক যেন মই মিছলীয়া বুলি কৈছো কিয় কৈছো হয়তো আপোনালোকে গোটেই ভিডিঅটো চালে গোটেই কথাখিনি গম পাব আৰু এটা কথা আপোনালোকক কৈ দিব বিচাৰিছো যদিহে মোৰ এই ইউটিউব চেনেলটো প্ৰথমবাৰৰ বাবে যদি চাইছে মোৰ এই চেনেলটো যদি সাবস্ক্ৰাইব কৰা নাই আপোনালোকক এটা কথা কৈ দিব বিচাৰিছো মোৰ এই চেনেলটো সাবস্ক্ৰাইব কৰি দিব এতিয়াই মই মেইন পইণ্টলৈ যাব বিচাৰিছো ঠিক আছে আসলে মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া দেৱক যেন মই মিছলীয়া বুলি ক'লো মই এইটো কাৰণে ক'লো আসলতে আপোনালোকেতো সকলোৱে গমেই পায় নিৰ্বাচনৰ আগত সকলোকে দাইল চেনি নিমখ দিছিল হয় নে নহয় নিমখ দালি চেনি আপোনালোকক দিছিল কিন্তু আৰু যেতিয়া নিৰ্বাচনৰ আগত মেলে মিটিঙে যেতিয়া মিটিং গাই আছিল তেতিয়া মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া দেৱে ডিঙিৰ শিৰ ফুলাই মিটিঙত ভাষণত কৈছিল আপোনালোকে মোক এইবাৰ নিৰ্বাচনত জিকাই দিয়ক আপোনালোকে লাভ কৰিব মিঠাই তেল হয় মিঠাই তেলো নাপালে আৰু দালি চেনি নিমখ হেয়াও বন্ধ কৰি দিলে তো এতিয়া মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাকটো মিছলীয়া বুলি ক'বই লাগিব হয় নে নহয় আপোনালোকে কওক আৰু এই ক্ষেত্ৰত দালি চেনি নিমখ পোৱা কাৰণে আপোনালোক মহিলা বাইদেউসকল আপোনালোকে কিমান আনন্দ পাইছিল আপোনালোকে কিমান ফূৰ্তি কৰিছিল আপোনালোকে নাচি বাগি আপোনালোকে আনন্দত মতলীয়া হৈছিল কিন্তু এতিয়া বন্ধ কৰি দিলে এতিয়া আপোনালোকে কি ক'ব আপোনালোকে মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া দেৱক গালি পাৰিব নেকি বৰ্তমান শাসনাধীন চৰকাৰখনক গালি পাৰিব নেকি মই স্পষ্টকৈ কৈ দিব বিচাৰিছোঁ আপোনালোকে মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া দেৱকো গালি পাৰিব নোৱাৰে বৰ্তমান শাসনাধীন চৰকাৰখনকো গালি পাৰিব নোৱাৰে কিয় গালি পাৰিব নোৱাৰে আপোনালোকে এইখন চৰকাৰকে বিচাৰিছিল আপোনালোকে সেইজন মুখ্যমন্ত্ৰীকে বিচাৰিছিল যোনজন মুখ্যমন্ত্ৰীয়ে মিছা কথা কয় তো সেই তেনে ক্ষেত্ৰত আপোনালোকে গালি পাৰিব নোৱাৰেতো আপোনালোকে ভুলতো গালি নাপাৰিব মই কৈ দিব বিচাৰিছোঁ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া দেৱে যি কৰিছে ভাল কৰিছে স্পষ্ট কথা মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া দেৱে যি কৰিছে ভাল কাম কৰিছে দালি চেনি নিমখ বন্ধ কৰি দিছে বহুত ভাল কাম কৰিছে তেল যি মিঠাতেল দিম বুলি কৈছিল সেয়া নিদিয়ে বহুত ভাল কাম কৰিছে কিয় ভাল কাম কৰিছে মইতো কওঁ ফ্ৰী চাউলো বন্ধ কৰি দিব লাগে মোৰ ফালৰ পৰা এইটো মই কওঁ ফ্ৰী চাউল পৰ্যন্ত বন্ধ কৰি দিব লাগে কিয় বন্ধ কৰি দিব লাগে আচলতে আমাৰ লোকসকলে এইবিলাক ফ্ৰীত পাওঁতে কাম চাম নকৰি ধনী হ'বলৈ চাই দুখীয়া হৈ গৈছে ফ্ৰীতে পায়ে থাকে চৰকাৰে ফ্ৰীত দি আছে তো সেই কথাটো ভাবি একোডাল কাম চাম একোডাল নকৰে তো যদি কাম নকৰে পইচা যদি ইনকাম নকৰে সেই মানুহ ঘৰত ধনী হ'ব নে দুখীয়া হ'ব তো মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া দেৱে যি কৰিছে ভাল কাম কৰিছে মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া দেৱ কোনো মিছলীয়া নহয় কোনো তেলীয়া নহয় একদম কাৰেক্টত আছে ৰাইট হয় আচলতে গোটেই অসমখন চলাই থকা গোটেই অসমখনৰ কথা চিন্তা কৰি থকা প্ৰতি ঘৰৰ মানুহৰ কথা চিন্তা কৰি থকা সেইজনে হ'ল মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া দেৱ তো যি সিদ্ধান্ত লৈছে হয়তো ভাল সিদ্ধান্তই লৈছে যিহেতুকে তেল নিদিয়া সিদ্ধান্ত দালি চেনি নিমখ নিদিয়া সিদ্ধান্ত এইটো ভাল সিদ্ধান্তই হ'ব তো এনেতো আজে বাজে সিদ্ধান্তটো নলয় তো যি সিদ্ধান্ত লৈছে ভাল সিদ্ধান্ত লৈছে মই কিন্তু একচেপ্ট কৰিছোঁ মই কিন্তু ভাল পাইছোঁ মই মানি লৈছোঁ এটা গুড ভাল সিদ্ধান্ত লৈছে মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া দেৱে এই ক্ষেত্ৰত আপোনালোকৰ মতামত কি আপোনালোকে কি মতামত আগবঢ়াব কিন্তু মই বৰ্তমান শাসনাধীন চৰকাৰখনক মই কৈছোঁ বিজেপি চৰকাৰ জিন্দাবাদ মই বৰ্তমান যোনজন মুখ্যমন্ত্ৰী আছে সেই মুখ্যমন্ত্ৰীজনক কৈছোঁ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া দেৱ জিন্দাবাদ
মই ভাল পাইছোঁ আৰু মই হিমন্ত মামা চৰকাৰকে ভোট দিছোঁ আৰু আগলৈকো দি যাম সঁচা কথা যেতিয়ালৈকে মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াদেৱ থাকিব তেতিয়ালৈকে মই বিজেপিতে ভোট দিম আৰু মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াদেৱকে মই ছাপোৰ্ট কৰিম মই এতিয়াও কৰি আহিছোঁ আগলৈও কৰি যাম আৰু মই এটা কথা ক'ব বিচাৰিছোঁ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াদেৱ যেতিয়ালৈকে জীৱিত অৱস্থাত থাকিব তেতিয়ালৈকেই কোনো মাইকেলাল নোলাব মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াদেৱক হৰুৱাবৰ কাৰণে কোনো মাইকেলাল জন্ম নহ'ব এইটোৱে ক'লোঁ আৰু মই প্ৰজন্মই মানে প্ৰত্যেকটো বছৰে মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াদেৱকেই মুখ্যমন্ত্ৰী হিচাপে বিচাৰোঁ আমাক লাগিবই আৰু যি সিদ্ধান্ত ল'লে দালি চেনি নিমখ নিদিয়াটো বহুত ভাল সিদ্ধান্ত গুড সিদ্ধান্ত মই ভাল পাইছোঁ আৰু মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াদেৱক কোনো তেলীয়া বুলি আপোনালোকে ক'বলৈ নাহিব কোনো মিছলীয়া বুলি ক'বলৈ নাহিব মই এইটোৱে কথা ক'ব বিচাৰিছোঁ যি সিদ্ধান্ত লৈছে ভাল সিদ্ধান্ত লৈছে এনে সিদ্ধান্ত গ্ৰহণযোগ্য আৰু মইতো কওঁৱেই আচলতে এইবিলাক গোটেই চাউলো বন্ধ কৰি দিব লাগে মোৰ মতে চাউল বন্ধ কৰি দিব লাগে কাৰণ কেলৈ ইহঁতে ফিয়ত পাই গাধ হৈছে ঠিক আছে একো মানে কাম চাম নকৰা হৈছে ঠিক আছে সিহঁতে কাম কৰিব লাগে কাম কৰি আগবাঢ়িব লাগে আমাৰ লোকসকল দুখীয়া কিয় এইটো কাৰণে দুখীয়া ফ্ৰী চাউল পাইছে ফ্ৰী খাদ্য পাইছে কামেই নকৰে সিহঁতক কাম কৰিব দিয়ক কষ্ট কৰিব দিয়ক নিশ্চয় ধনী হ'ব বাকী যে কি নহওক আপোনালোকৰ মতামত কমেণ্ট বক্সত দিয়ক আৰু ভিডিঅ'ত যিমান পাৰে সিমান শ্বেয়াৰ কৰি দিয়ক ধন্যবাদ জয় আই অসম